হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা ৰাখিলোঁ আপোনালোক সকলোৱে ভালে আছে। মোৰ এল.কে. শৰ্মা ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ লোকেল চিকেনৰ এটা ৰেচিপিটো কেনেকৈ বনাওঁ আগলৈ চাই থাকিব। ভাজি থকাৰ পৰা আপোনালোকক দেখুৱাইছোঁ কিদৰে বনাওঁ, আগলৈকে চাব বুলি আশা ৰাখিলোঁ। এয়া আৰু আগতীয়াকৈ মই আলু এইদৰে ফ্ৰাই কৰি ৰাখি থৈছোঁ টুকুৰা কৰি কেনে, আৰু ইয়াতে বিলাহী, পিঁয়াজ, আদা, নহৰু আৰু জলকীয়া পেষ্ট কৰি থৈছিলোঁ এইখিনি, আৰু ইয়াতে আছে ধনিয়া, জিৰা আৰু গুটি জালুক, এইখিনিও বেলেগ কৰি মই পেষ্ট কৰি থৈছোঁ। এতিয়া আকৌ চিকেনখিনি লৈ আহিলোঁ। চিকেনখিনি ভালদৰে মই ৰঙচুৱা কৰি ভাজি ল'ম, কাৰণ ৰঙচুৱাকৈ ভাজিলে ইয়াৰ ফ্লেভাৰটো বেলেগ আহিব। সেইবাবে ভালদৰে এইখিনি মই ফ্ৰাই কৰি ল'ম। এয়া মোৰ ফ্ৰাই কৰা হৈ গৈছে। এতিয়া মই বিলাহী গোটেই যে কেঁচা মছলাবোৰ যে মই পেষ্ট কৰি থৈছিলোঁ এইখিনি মই মাংসখিনিত দি দিলোঁ। এতিয়া ভালদৰে এইখিনি ভাজি ল'ম গোটেইখিনি। লগতে ভালদৰে ভাজি থাকিম যেতিয়ালৈকে ইয়াৰ পৰা পানীটো ওলাই নিদিয়ে। আৰু লগতে মই এই পেষ্ট কৰি থোৱা জিৰা ধনিয়াৰখিনিও ইয়াতে দি দিছোঁ, কাৰণ গোটেইখিনি একেলগে মিহলি কৰিয়ে ভাজিম, যাতে গোটেই ফ্লেভাৰটো মাংসখিনিত সোমাই পৰে। আৰু যেতিয়ালৈ ইয়াৰ পৰা পানীটো এৰি নিদিয়ে তেতিয়ালৈ মই ফ্ৰাই কৰি থাকিম। এয়া মোৰ মাংসখিনিৰ পৰা পানীটো এৰি দিছে, তেলটো ওলাই পৰিছে, সেইবাবে ইয়াতে মই হালধিৰ গুড়ি দি দিছোঁ এচামুচ, আৰু সোৱাদ অনুসাৰে নিমখ দিম মই ইয়াতে দুচামুচ নিমখ দি দিলোঁ। এতিয়া ভালদৰে এইখিনি মই আকৌ মিক্স কৰি ল'ম, যাতে নিমখ আৰু হালধিখিনি ইয়াতে মাংসখিনিৰ লগত মিক্স হৈ যায়, মছলা আৰু মাংসৰ লগতে। ভিডিঅ'টো চাই কেনেকুৱা লাগে কমেণ্টত জনাব, আৰু যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। লাইক শ্বেয়াৰ সকলো কৰিব, মৰম লগা কমেণ্টো কৰিব। আৰু এতিয়া মই ভাজি থোৱা আলুখিনিও ইয়াতে একেলগে দি দিলোঁ, গোটেইখিনি একেলগে ভাজি ল'ম। এতিয়া মই সেইখিনি ঢাকন দি ৰাখিম, 5 মিনিটমান মই এইখিনি ঢাকন দি ৰাখিম কম ষ্টিমতে। এয়া মই একেলগে পানী দি থকাৰ পৰাই দেখুৱাইছোঁ, আপোনালোকক পানী দিয়াখিনি দেখুৱাব নোৱাৰিলোঁ, স্কিপ কৰি থৈছিলোঁ যিহেতু। এয়া মোৰ আঞ্জাখন উতলিবলৈ ধৰিছে, একেবাৰে প্লেটিং কৰি দেখুৱাইছোঁ। এয়া মোৰ লোকেল চিকেনৰ ৰেচিপিটো সম্পূৰ্ণ ৰেডি হৈ গ'ল। কেনেকুৱা লাগিছে কমেণ্টত জনাব। কালাৰটো খুবেই সুন্দৰ আহিছে। ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ জনালোঁ। সকলোৱে ভালে থাকিব। থেংক ইউ।